মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনতে মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। মই তোমালোকক আজি শিকাম সপ্তম শ্ৰেণীৰ অনুশীলনী 15.1। তোমালোকে এই কিতাপখনৰ পেজ 258 উলিয়াই লোৱা। অনুশীলনী 15.1 1 নম্বৰটো চোৱা। তলৰ বস্তুবোৰ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক হিচাপে শ্ৰেণীবিভাগ কৰা। গতিকে আমি দ্বিমাত্ৰিক লিখি লৈছোঁ আৰু ত্ৰিমাত্ৰিক লিখি লৈছোঁ। প্ৰথমতে কি গোলক, গোলকটো দ্বিমাত্ৰিক হ'ব নে ত্ৰিমাত্ৰিক হ'ব? এতিয়া তোমালোকে চোৱা, ইয়াত দিছে গোলক, বৃত্ত, আয়ত, পিৰামিড, পেঞ্চিল বাকচ, মাৰ্বল, ঘনক, চতুৰ্ভুজ, জুইশলা বাকচ, এইবিলাক বস্তু দিছে। ইয়াৰে কোনবিলাক দ্বিমাত্ৰিক আৰু কোনবিলাক ত্ৰিমাত্ৰিক, এই বস্তুখিনি আমি শ্ৰেণীবিভাগ কৰিব লাগে। এতিয়া চোৱা তোমালোকে যে দ্বিমাত্ৰিকটোৰ সদায় দিশ আৰু প্ৰস্থ থাকে আৰু ই এখন সমতলত থাকে, অৰ্থাৎ চেপেটা বস্তুটো। যে যদি আমি ধৰি লোৱা চতুৰ্ভুজ এটা আঁকো, এইটো হ'ব এটা দ্বিমাত্ৰিক বস্তু। ইয়াৰ দিশ আৰু প্ৰস্থটো আছে, ইয়াৰ দিশো আছে, প্ৰস্থ আছে। গতিকে এই চেপেটা বস্তুবিলাক হ'ল দ্বিমাত্ৰিক। কিন্তু ত্ৰিমাত্ৰিক বস্তুবিলাকৰ দিশ, প্ৰস্থ আৰু উচ্চতা বা দাগটো থাকে। গতিকে সেইবিলাক হ'ল ত্ৰিমাত্ৰিক। মই যোৱাকালি ক্লাছত তোমালোকক কৈছোঁ এই বিষয়ে। এতিয়া তোমালোকে এই বস্তুবিলাক বাছি উলিয়া। প্ৰথম আছে গোলক। ধৰি লোৱা এইটো গোলক বুলি ধৰি লোৱা। এই গোলকবিলাক ডাঙৰ ফুটবলৰ নিচিনা, এইটো এটা গোলক বুলি তোমালোকে ধৰি লোৱা। এই গোলকটো এতিয়া দ্বিমাত্ৰিক হ'ব নে ত্ৰিমাত্ৰিক হ'ব? এই বস্তুটো চোৱা, ইয়াৰ কি আছে, যদি জোখটো লোৱা তেতিয়াহ'লে ইয়াৰ প্ৰস্থ পাবা, দিশো পাবা আৰু ইয়াৰ উচ্চতাটো পাবা, অৰ্থাৎ দাগটো পাবা। গতিকে এইবিলাক গোটা বস্তুবিলাক হ'ল তাৰমানে কি ত্ৰিমাত্ৰিক। গতিকে গোলকটো হ'ব, আমি এই শ্ৰেণীবিভাগ কৰোঁতে ত্ৰিমাত্ৰিকত লিখিম। গোলক, গোলক, গোলক ত্ৰিমাত্ৰিকত লিখিলোঁ। তাৰপিছত আছে বৃত্ত। বৃত্ত বুলি ক'লে চেপেটা বস্তু এইটো চোৱা, এইটো ই গোটা বস্তু নহয়, ইয়াৰ দিশ বা বস্তুটো আছে, কিন্তু ইয়াৰ ডাঠ বা উচ্চতাটো নাই। গতিকে যদি আমি বৃত্ত এটা এনেধৰণে আঁকি দিওঁ, ই এখন সমতলত থাকিব, ই চেপেটা বস্তুটো। গতিকে এই বস্তুটো হ'ব, বৃত্তটো গোটা বস্তু যিহেতুকে নহয়, এইটো হ'ব দ্বিমাত্ৰিক। এইটো মনত ৰাখিবা, চেপেটা বস্তুবিলাকে হ'ল দ্বিমাত্ৰিক, তাৰ দিশ আৰু বস্তু থাকে। গতিকে বৃত্তটো আমি শ্ৰেণীবিভাগ কৰোঁতে দ্বিমাত্ৰিকত লিখিলোঁ। তাৰপিছত আছে আয়ত। গতিকে আয়তটো চোৱা, এইটো চেপেটা বস্তু, ইয়াৰ দিশ আৰু প্ৰস্থ আছে। গতিকে এইটো হ'ব দ্বিমাত্ৰিক। আয়তটো দ্বিমাত্ৰিকত লিখিলোঁ। আয়ত, আয়ত। তাৰপিছত আছে পিৰামিড। চোৱা, এইটো পিৰামিড বুলি ধৰি লোৱা, এইটো এটা পিৰামিড, মই কাগজেৰে সজাই লৈছোঁ। এইটো এটা পিৰামিড। গতিকে এই পিৰামিডটো ই এটা গোটা বস্তু, ইয়াৰ দিশ প্ৰস্থ আছে আৰু উচ্চতাটোও আছে। গতিকে ই কি হ'ব? ত্ৰিমাত্ৰিক। গতিকে পিৰামিড, ত্ৰিমাত্ৰিকত লিখিলোঁ। পিৰামিড। নেক্সট আহিল কি পেঞ্চিল বাকচ। এইটো এটা পেঞ্চিল বাকচ, ইয়াৰ দিশ আছে, প্ৰস্থ আছে আৰু উচ্চতাটো আছে। গতিকে এইটো হ'ব কি দিশ, প্ৰস্থ, উচ্চতা থাকিলে ত্ৰিমাত্ৰিক। গতিকে পেঞ্চিল বাকচটো হ'ব ত্ৰিমাত্ৰিক। পেঞ্চিল, পেঞ্চিল বাকচ, পেঞ্চিল বাকচ ত্ৰিমাত্ৰিক। নেক্সট মাৰ্বল। মাৰ্বলটো এটা, এইটো এটা মাৰ্বল, ই গোটা বস্তু, ইয়াৰ দিশ, প্ৰস্থ, উচ্চতা পাবা বা দাগটো পাবা। গতিকে এইটো হ'ব, মাৰ্বলটো হ'ব ত্ৰিমাত্ৰিক। অৰ্থাৎ মাৰ্বল, মাৰ্বল। নেক্সট
আছে ঘনক। আচ্ছা এইটোৱে ঘনক বুলি ধৰি লওঁ তোমালোকে। ঘনকৰ পিঠি 6খন থাকে বা তল 6খন থাকে, ইয়াৰ চুক 8টা থাকে, কাষ 12টা থাকে, গতিকে এইটো এটা ঘনক। গতিকে ঘনকটোৰ দিশ আছে, প্ৰস্থ আছে আৰু উচ্চতা আছে। গতিকে ঘনকটো হ'ব কি? এটা ত্ৰিমাত্ৰিক বস্তু। ঘনক ঘনক নেক্সট চতুৰ্ভুজ। এইটো এটা 4ডাল বাহু, যদিও আয়ত এক চতুৰ্ভুজ বুলি ধৰি লোৱা। ইয়াৰ 4ডাল বাহু থাকিলে তাক চতুৰ্ভুজ বুলি কয়। গতিকে চতুৰ্ভুজটো চেপেটা বস্তু। যদি আমি এনেধৰণে আঁকি দিওঁ চতুৰ্ভুজটো, এইটো এটা চতুৰ্ভুজ। গতিকে চেপেটা বস্তু, ইয়াৰ দীঘৰ বস্তু আছে, গতিকে ই কি হ'ব? দ্বিমাত্ৰিক হ'ব। চতুৰ্ভুজ চতুৰ্ভুজ দ্বিমাত্ৰিক। তাৰপিছত জুইশলা বাকচ। এইটো এটা আয়তীয় ঘনক। গতিকে জুইশলা বাকচটো হ'ব, তাৰ দিশ আছে, প্ৰস্থ আছে বা দাঁত বা উচ্চতাটো আছে। গতিকে জুইশলা বাকচটো হ'ব ত্ৰিমাত্ৰিক। জুইশলা বাকচ। জুইশলা বাকচ এইটো। গতিকে আমি এইখিনি জানিলো, কোনৰ উত্তৰখিনি আমি জানিলো। তোমালোকে নিশ্চয় বুজি পাইছা। নেক্সট আহিলো আমি নাম্বাৰ 2 লৈ। 2 নম্বৰলৈকে আহিলো। টু নম্বৰত তোমালোকে 2 নম্বৰটো পঢ়ি চোৱা। কাষ আৰু শীৰ্ষবিন্দু নথকা 3টা গোটা বস্তুৰ নাম লিখা। এতিয়া কাষ আৰু শীৰ্ষবিন্দু, এইটো এটা বল। গতিকে এই বলটোৰ কিবা শীৰ্ষবিন্দু আছে নেকি? তোমালোকে চোৱা, কাষ আৰু শীৰ্ষবিন্দু নথকা, ইয়াৰ কিবা শীৰ্ষবিন্দু আছে নেকি বা কাষ আছে নেকি? গতিকে নিশ্চয় নাই। গতিকে এই বলটো এটা 3টা বস্তু লিখিবলৈ দিছে, বল। ইয়াৰ উত্তৰটো বল। তাৰপিছত মাৰ্বলটো তোমালোকে দেখা পাইছা, ইয়াৰ শীৰ্ষবিন্দু বা কাষ আছে নেকি? গতিকে মাৰ্বল। নেক্সট এই গোলক। এই 3টা বস্তু লিখিলো। গতিকে নাম্বাৰ 2 হ'ল। নাম্বাৰ 3, এটা শংকুত কেইটা শীৰ্ষবিন্দু থাকে? তোমালোকে প্ৰশ্নটো চাই লোৱা। 3 নম্বৰটো, এটা শংকুত কেইটা শীৰ্ষবিন্দু থাকে? এইটো এটা শংকু, ইয়াৰ শীৰ্ষবিন্দু কেইটা? তোমালোকে এনেই দেখিয়ে গম পাবা, এইটোৱে মাত্ৰ এটা। গতিকে এটা শংকুত কেইটা শীৰ্ষবিন্দু থাকে? 3 নম্বৰটোত এটা থাকে। এটা শংকুত এটাই শীৰ্ষবিন্দু থাকে। নেক্সট 4 নম্বৰ। 4 নম্বৰটো তোমালোকে চোৱা। কি আছে? ঘনক সাজিবৰ বাবে কোনকেইটা চিত্ৰ ব্যৱহাৰ কৰিব পাৰি দলত আলোচনা কৰা। তোমালোকে চিত্ৰকেইটা চাই লোৱা। এইটো 1 2 3 4 5 6 এই 6টা চিত্ৰ দিছে। ইয়াৰে বৰ্গাকৃতিত বৰ্গ সৰু সৰু বৰ্গ আঁকি লোৱা হৈছে। আৰু ইয়াৰে কোনটো চিত্ৰ, তাৰমানে কোনটো চিত্ৰ এটা কি হ'ব? ঘনক হ'ব, ঘনক সাজিব পৰা যাব। গতিকে তোমালোকে চোৱা যে 1 নম্বৰটো কোনো পধ্যেই এটা ঘনক হ'ব নোৱাৰে। তোমালোকে দৰকাৰ কাগজ কাটি কাগজত আঁকি তোমালোকে চাই ল'বা। নাম্বাৰ 2টো চোৱা। নাম্বাৰ 2টো এটা ঘনক হ'বনে? মই তোমালোক আঁকি লৈছো এই বস্তুটো। ঠিক এনেধৰণে তোমালোকে চোৱা, এই বস্তুটোৰ লগত মিলাই মই ইয়াত কাটি লৈছো। গতিকে এইটো ঘনক হ'বনে নহয় তোমালোকে চোৱা। এইটো মই দেখুৱাই দিছো। চোৱা, এইটো এটা ঘনক হ'ল নে? চোৱা, মই আঁকি দিছিলো, এইটো তোমালোকে চোৱা, এইটো এটা ঘনক হ'ল নে নাই?
গতিকে নাম্বাৰ 2 হ'ব এটা ঘনক চোৱা এইটো এনে ধৰণে মই কাটি লৈছো গতিকে নাম্বাৰ 2 হ'ব এটা ঘনক তোমালোকে এনেকৈ আঁকি লৈ তাৰ পিছত কেচেৰে কাটি তোমালোকে প্ৰতিটোৱে চাবা তেতিয়া তোমালোকে গম পাবা কোনটো ঘনক হ'ব আৰু কোনটো ঘনক সাজিব পৰা যাব কোনটো ঘনক সাজিব পৰা নাযাব গতিকে নাম্বাৰ 2 ফৰৰ নাম্বাৰ 2 এটা ঘনক হ'ব নাম্বাৰ 2 নেক্সট নাম্বাৰ 3 চাও নাম্বাৰ 3 মই এনে ধৰণে কাটি লৈছো তোমালোকে চোৱা ঠিক এই ছবিটোৰ লগত এই চিত্ৰটোৰ লগত মিলাই মই কাটি লৈছো গতিকে এইটো ঘনক হ'বনে নহয় তোমালোকে চোৱা এইটো চোৱা এইটো এটা ঘনক হ'লনে চোৱা গতিকে নাম্বাৰ 3 এটা ঘনক হ'ব এই বস্তুটো এনে ধৰণে মই আঁকি লৈ তাৰ পিছত কাটি লৈছো তোমালোকে চোৱা গতিকে নাম্বাৰ 3 এটা ঘনক হ'ব সাজিব পৰা যাব নাম্বাৰ 3 নেক্সট নাম্বাৰ 4 চিত্ৰটো তোমালোকে চাই লোৱা এইটো চিত্ৰ ঠিক এনে ধৰণে মই এইটো আঁকি তাৰ পিছত কেচেৰে কাটি লৈছো চোৱা মিলিছে নে মিলা নাই তোমালোকে চোৱা গতিকে এতিয়া এইটো ঘনক হ'ব না নহয় আমি চাই লওঁ চোৱা চোৱা এইটো এটা ঘনক হ'ল নাই গতিকে নাম্বাৰ 4 এটা ঘনক হ'ল ঘনক সাজিব পৰা যাব নেক্সট নাম্বাৰ 5 তোমালোকে কাটি লৈ চাবা অলপতে ই হ'ব নোৱাৰে ঘনক নহয় আৰু নাম্বাৰ 6 তোমালোকক কাটি দেখুৱাইছো এইটো ঠিক নাম্বাৰ 6 যিটো চিত্ৰ চোৱা এই চিত্ৰটোৰ লগত মই কাটি মিলাইছো ই ঘনক হ'বনে নহয় চাই লোৱা তোমালোকে চোৱা এইটো এটা সাইড নহল চোৱা এই সাইডটো নহল গতিকে ই ঘনক হ'ব নোৱাৰে গতিকে এই 4 নম্বৰৰ যিকেইটা চিত্ৰ আছে এই চিত্ৰকেইটাৰ ভিতৰত 2 3 আৰু 4 ঘনক সাজিব পৰা যাব বাকীকেইটা ঘনক সাজিব পৰা নাযাব এতিয়া আমি 5 নম্বৰলৈকে আহিছো 5 মই কিতাপ তোমালোকে পেজটো উলিয়াই লোৱা 259 এইকেইটা চিত্ৰ এইকেইটা হল নক্সা দিছে চিত্ৰ আৰু নক্সাৰ মাজত কিন্তু পাৰ্থক্য আছে তাৰ মানে চিত্ৰটো হল হুবহু এটা ছবি আৰু নক্সাটো হল তাৰ এটা আকৃতি এটো মনত ৰাখিবা তোমালোকে এতিয়া প্ৰথম বাওফালৰ লগত সোঁফালৰ আকৃতি মিলোৱা সো এইটো এটা শংকুটো কাৰ লগত মিলিব দেখ কৰে এইটোৰ লগত মিলিব কেই নম্বৰ 2 নম্বৰ লগত মিলিব 1 to 2 নম্বৰ লৈকে মিলিব তোমালোকে কাৰ চিন দি মিলাই দিবা নেক্সট নাম্বাৰ 2 এটা ঘনকটো এইবাৰটো মই দেখুৱাইছো তোমালোকক এইটো কাটি গতিকে এইটোৰ লগত মিলিব ঘনক নাম্বাৰ 3 to 4 লগত মিলিব 4 লগত মিলিব এনে ধৰণে কলমেৰে তোমালোকে চিনটো দি দিবা এনে ধৰণে নেক্সট এইটো এটা সুঙা এই সুঙাটোৰ লগত এইটো মিলিব 1 নম্বৰটো মিলিব 3 to এই সুঙাটোৰ লগত এনে তোমালোকে দেখিলে গম পাবা বা নাম্বাৰৰ লগত মিলাই দিবা এইটো নেক্সট এইটো প্ৰিজম বৰ্গাকৃতিৰ প্ৰিজম গতিকে এই প্ৰিজমটো খুলি দিছে এই বস্তুবিলাক খুলি দিছে এইটো যদি লগ লগাই দিয়া তেতিয়ালে এই বৰ্গাকৃতিৰে প্ৰিজম হ'ব গতিকে এইটো নাম্বাৰ 4 to 3 লগত মিলিব এনেকৈ কাৰ্চিন দি তোমালোকে মিলাই দিবা নেক্সট নাম্বাৰ 6 যে আলোচনা কৰি চতুষ্ফলক সাজিব পৰা সামতলিক চিত্ৰ বিচাৰি উলিয়া এৰা সামতলিক চিত্ৰ তাৰ মানে কি বিচাৰি উলিয়াব দিছে ইয়াত 1 2 3 4 দিছে এইটো তোমালোকে চাবা এইটো মই কাগজ কাটি চাইছো অনটো কোনো পধ্যে নহয় তোমালোকে এনে ধৰণে আঁকি কাগজ কাটি লৈ চাবা কোনো পধ্যে এটি 4খন ফলক হ'ব নোৱাৰে এইটো নেক্সট নাম্বাৰ 2 তোমালোকক দেখুৱাইছো এইটো 4খন ফলক হ'ব চাবা এইটো
এইটো আকৃতি তোমালোকে চোৱা, এই আকৃতিটো মই এনেধৰণে আঁকি লৈছোঁ। গতিকে ইয়াৰ চাৰিখন ফলক হ'ব না নহয়, ফলক মানে পিঠি বা তল, এইটো মনত ৰাখিবা। ইয়াৰ চাৰিখন, এইটো 1 এই এখন, 2 এই দুখন, 3 তিনিখন আৰু এইখন চাৰিখন। গতিকে চাৰিখন ফলক হ'ল এইটো। গতিকে ইয়াৰে নাম্বাৰ 2 হ'ব, এইটো চাৰিখন ফলক হ'ব, চতুষ্ফলক হ'ব। এইটো বুজি পালা নিশ্চয় তোমালোকে। এইটো চাই এনেধৰণে তোমালোকে দৰকাৰ বোধে কাটি ল'বা। নেক্সট নাম্বাৰ 3টো হ'ব। নাম্বাৰ 3টো মই এনেধৰণে কাটি লৈছোঁ। কাটি লৈ ইয়াৰ চাৰিখন ফলক হয় নে নহয় তোমালোকে চোৱা। চাৰিখন ফলক চোৱা, এইটো নাম্বাৰ 1 এই এখন ফলক, 2 এই এখন, 3 এই এখন আৰু তলৰখন চাৰিখন। গতিকে চাৰিখন ফলক হ'ল, চতুষ্ফলক হ'ল। কিন্তু নাম্বাৰ 4টো মই কাটি চাইছোঁ, তোমালোকেও কাটি চাবা, কোনো মধ্যে চাৰিখন ফলক নহয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো নাম্বাৰ 3টো হ'ব, নাম্বাৰ 3টো হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এই ভিডিঅ'টো চাই বুজি পাইছা। যদি তোমালোকে এই ভিডিঅ'টো ভাল পাইছা, তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকে লাইক কৰিবা আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ইয়াৰ পৰৱৰ্তী সময়ত তোমালোকক মই 15.2 সপ্তম শ্ৰেণীৰ 15.2 অনুশীলনীৰ গণিতকেইটা শিকাম। তাৰে আগৰ যিখিনি কথা সেইখিনিও তোমালোকক শিকাম। এতিয়া ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।